আমাৰ যোৱা ভিডিঅ'টোত আমি শিক্ষা বিভাগৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ আদেশৰ এখন নটিফিকেশ্যন দিছিলোঁ। তাত আমি দেখিবলৈ পাইছিলোঁ কঠোৰ নিৰ্দেশনা শিক্ষক আৰু কৰ্মচাৰী যিসকল কৰ্মচাৰী স্কুলত নিয়োজিত হৈ থাকে, গভৰ্ণমেণ্ট স্কুলত শিক্ষক কৰ্মচাৰী বোধ তেওঁলোকৰ কাৰণে সেই নটিফিকেশ্যনখন আহিছিলে। সেইখন পাৰ্টিকুলাৰ এখন ডিষ্ট্ৰিক্ট অৰ্থাৎ নগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছিলে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ এইখন ডিষ্ট্ৰিক্ট, আমি সেই ভিডিঅ'টোত কৈছিলোঁ যে যেতিয়া এখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কিবা এটা নটিফিকেশ্যন ওলায় তেতিয়াহ'লে শিক্ষা বিভাগত আমি দেখিবলৈ পাওঁ অন্য ডিষ্ট্ৰিক্টবিলাকতো একেধৰণৰ নটিফিকেশ্যন পাব্লিছ হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া চাওক, ঠিক তেনেকুৱা একেধৰণৰ এখন নটিফিকেশ্যন আমি এখন বেলেগ এখন ডিষ্ট্ৰিক্টত দেখিবলৈ পাইছোঁ। এইখন ডিষ্ট্ৰিক্ট হৈছে আপোনালোকে চাওক শিলচৰৰ ফালৰ পৰা আহিছে, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল শিলচৰ। আৰু ইয়াতে চাওক শ্ব'কজ নটিছ, আৰু শ্ব'কজ নটিছটো কিহৰ কাৰণে দিয়া হৈছে আমি সেই গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। আৰু এইখন আপোনাৰ ইনস্পেক্টৰ অফ স্কুল CDC শিলচৰৰ ফালৰ পৰা আহিছে। 30 এপ্ৰিল তাৰিখত এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছিলে, অৰ্থাৎ শ্ব'কজ কৰা হৈছিলে। কিহৰ কাৰণে শ্ব'কজ কৰিছিলে সেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। উল্লেখ কৰা হৈছে যে ইয়াতে লিখিছে, উল্লেখ কৰা হৈছে যে 30 এপ্ৰিল 2026 তাৰিখে পুৱা প্ৰায় 9:20 মৰলে উচ্চ মাধ্যমিক বিদ্যালয়ত হালগঙাত চাকৰকাৰীয়ে আকস্মিকভাৱে পৰিদৰ্শন চলায়। আৰু পৰিদৰ্শন কৰোঁতে তেওঁ লক্ষ্য কৰে যে বিদ্যালয়ৰ সকলো কৰ্মচাৰী, শিক্ষক, অশিক্ষক আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকসহ তেওঁ দেখিবলৈ পালে যে আগতীয়া অনুমতি নোলোৱাকৈ কৰ্মস্থলীৰ পৰা বিদ্যালয়ৰ কাৰ্যকালীন সময়ত অনুপস্থিত আছিল এগৰাকী শিক্ষয়িত্ৰী। ইয়াতে দেখিবলৈ পাইছে আপুনি এগৰাকী শিক্ষয়িত্ৰী তেওঁ আগতীয়াকৈ অনুমতি নোলোৱাকৈ কৰ্মস্থলীৰ পৰা বিদ্যালয়ৰ কাৰ্যকালীন সময়ত অনুপস্থিত আছিল। তাৰপিছত লিখিছে, ইয়াতো দেখা গৈছে যে আপোনালোকৰ এই অনুমতিবিহীন অনুপস্থিতিয়ে বিদ্যালয়খনৰ স্বাভাৱিক কাৰ্যপ্ৰণালী আৰু শিক্ষামূলক পৰিৱেশত বেয়া প্ৰভাৱ পেলাইছে, যাৰ ফলত কৰ্তব্যৰ গুৰুতৰ অৱহেলা আৰু চৰকাৰী কৰ্মচাৰীৰ পৰা আশা কৰা সেৱা শৃংখলাৰ লংঘন ঘটিছে। তদুপৰি বিদ্যালয়ৰ সময়ত এনে অনুমতিবিহীন উপস্থিতি গুৰুতৰ অৱহেলা, কৰ্তব্যৰ প্ৰতি অমনোযোগিতা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে অযোগ্য আচৰণ বুলি গণ্য কৰা হয়, যি প্ৰাসংগিক সেৱা নিয়মাৱলীৰ অধীনত পৰে। সেই হেতুকে এই নটিচ লাভ কৰাৰ তাৰিখৰ পৰা 2 দিনৰ ভিতৰত আপোনালোকে লিখিতভাৱে কাৰণ দেখুৱাব লাগিব যে কিয় আপোনালোকৰ বিৰুদ্ধে এই অনুমতিবিহীন উপস্থিতিৰ বাবে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব। আপোনালোকৰ লিখিত ব্যাখ্যা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্বাক্ষৰকাৰীৰ ওচৰত পোৱা যাব লাগিব। যদি সেয়া নোপোৱা হয় বা পোৱা নাযায় তেন্তে ধৰি লোৱা হ'ব যে আপোনালোকৰ ক'বলগীয়া একো নাই আৰু নিয়ম অনুসৰি একপক্ষীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো দেখিলে আপোনালোকে শিলচৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছিলে শ্ব'কজ নটিছ, আৰু শ্ব'কজ নটিছত আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ, আচলতে যি কথা ইয়াতে দিছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।